নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে য'ত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি হৈছে। আপোনালোকৰ ইয়াত টোটেল পদ আছে 2047টা টোটেল ভেকেঞ্চি আছে। ইয়াত আপোনালোকে এপ্লাই কৰিবৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ হিচাপে তেওঁলোকক আপোনালোকে পে'মেণ্ট কৰিব নালাগে। বয়স অৰ্হতা সকলোবোৰ তথ্য আপোনালোকে আজিৰ ভিডিঅ'টোতে সবিশেষ জানিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব, কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে, গোটেইখিনি মই এই ভিডিঅ'টোতে আপোনালোকক এটা এটাকৈ তন্নকৈ কৈ যাম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। আপোনালোকে গৈ তাৰে যিকোনো এটা চেনেলত জইন হৈ ল'লেই হ'ল। আপোনালোকৰ প্ৰাইভেচি কোনেও ব্ৰেক কৰিব নোৱাৰে। নেক্সট এতিয়া আমি আমাৰ যিটো আজি নটিফিকেশ্যন আহিছে এইটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। টোটেল পোষ্ট আছে আপোনালোকৰ 2047টা 2047টা ভেকেঞ্চি আছে আৰু এইটো DME ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে 8 পাছ কৰাৰ পৰা আবেদন কৰিব পাৰিব, 12 পাছ কৰা, 10 পাছ কৰা, ছায়েন্স ষ্ট্ৰীমৰ আছে, গ্ৰেজুৱেট কৰা সকলেও পাৰিব। অনলাইন আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। ইয়াৰ আবেদন আপোনালোকৰ 29 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 9 ডিচেম্বৰলৈকে চলিব। এইটো এটা আগতে আপোনালোকৰ ওলাইছিলে ৰিএপ্লাই প্ৰচেছ হয়। ৰিএপ্লাই কৰিব দিছে। যিসকলে আগতে কৰিছিলে হয়তো তেওঁলোকে কৰিব নালাগে। মই ভিডিঅ'টোত ক'ম, আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। গোটেইখিনি কথা মই এটা এটাকৈ নটিফিকেশ্যন কোনটো বা কিমান পোষ্ট আছে গোটেইখিনি মই আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া যিটো নটিফিকেশ্যন নতুনকৈ ৰিলিজ কৰিছে এইটো 2023 চনৰে এটা নটিফিকেশ্যন হয়। সেইটোৰ আপোনালোকে ৰিএপ্লাই কৰিবৰ কাৰণে আপোনালোকক দিছে, য'ত আপোনালোকৰ 2047টা ভেকেঞ্চি মুকলি হৈছে। ইয়াৰে আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4, টেকনিকেল আৰু নন টেকনিকেল পদ আছে। যিখিনি আপোনালোকে যদি চাই এই নটিফিকেশ্যনটো গ্ৰেড 3 টেকনিকেলৰ পোষ্টৰ কাৰণে আপোনালোকৰ ৰূপত মই এটা স্ক্ৰীণত আনি দিছোঁ। ইয়াত আপোনালোকৰ এনাস্থেচিয়া টেকনিচিয়ানৰ কাৰণে SSLC ছায়েন্স ষ্ট্ৰীমৰ পৰা ডিপ্ল'মা ইন এনাস্থেচিয়া টেকনিচিয়ান কৰা হ'লে এই পদৰ বাবে আবেদন কৰিব পাৰিব, য'ত 14,000 টকাৰ পৰা 70,000 টকা আপোনালোকৰ দৰমহা থাকিব। আৰ্টিষ্ট হ'লে আপোনালোকৰ SSLC পাছ, লগতে ডিগ্ৰী ইন ডিপ্ল'মা ইন ফাইন আৰ্ট ফ্ৰম দ্য ৰিকগনাইজড ইনষ্টিটিউট তাৰপৰা হ'লে দৰমহাটো আপোনালোকৰ ছেম থাকিব। এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টৰ কাৰণেও আপোনালোকৰ ভেকেঞ্চি আছে। অডিঅ'মেট্ৰ' টেকনিচিয়ানৰ কাৰণে আছে। তেনেদৰে আপোনালোকৰ পদসমূহ আছে। ইয়াত আপোনালোকৰ ITI পাছ গোটেইখিনিৰ কাৰণে ভেকেঞ্চি থাকিব। আপোনালোকে এবাৰ নিজে অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব। গোটেইখিনি কথা ইয়াত মই ক্লিয়াৰলি কোৱাটো সম্ভৱেই নহয়, কাৰণ ইয়াত 48-49টা ভেকেঞ্চি এটা নটিফিকেশ্যন আছে টেকনিকেল পোষ্টৰ বাবে। প্ৰত্যেকটোৰে কোৱালিফিকেশ্যন বেলেগ, প্ৰত্যেকটোৰে বেলেগ, খালী দৰমহা স্কেলটো আপোনালোকৰ ছেম থাকিব। বৰ বেছি ডিফাৰেঞ্চ নাথাকে। গ্ৰেড পেড হয়তো ইফাল সিফাল হ'ব পাৰে, বাকীখিনিত ইমান নাথাকে। আৰু আপোনালোকৰ ইয়াত যদি বোলে SSLC সুধা SSLC পাছ কৰিছে, তেতিয়া আপোনালোকে ডেণ্টেল চেয়াৰ ছাইট এছিষ্টেণ্ট হিচাপে আপোনালোকৰ SSLC পাছ কৰা সকলেও আবেদন কৰিব পাৰিব, ছায়েন্স ষ্ট্ৰীমৰ নহ'লে। আৰু আপোনালোকৰ ইয়াত এক্সৰে প্ৰচেছিং ৱৰ্কাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। গোটেইকেইটাত কেইটা ভেকেঞ্চি আছে, কিমান আছে, গোটেইটো আপোনালোকে শুদ্ধকৈ জানিবৰ কাৰণে কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। মেইনলি মই কৈছোঁ ছায়েন্স ষ্ট্ৰীমৰ কাৰণেও আছে। ইয়াত মই 10 পাছ কৰা, 12 পাছ কৰা সকলোৰে বাবে পদ থাকিব। আপোনালোকে আবেদন কৰাৰ আগত এবাৰ ভিজিট কৰি চাই ল'ব। ITI NCVT পাছ কৰা, যিসকলে ডিপ্ল'মা ইন কাৰ্ডিঅ' কেয়াৰ টেকন'লজিত কৰিছে তেওঁলোকৰ বাবেও থাকিব। হেল্থ ইনস্পেক্টৰৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে। কমিউনিটি হেল্থ, ছ'চিয়েল ছায়েন্সত এণ্ড ডিপ্ল'মা কৰা, কম্পিউটাৰ এপ্লিকেশ্যন জনা। তেনেদৰে পোষ্ট আছে। লেবৰেটৰী টেকনিচিয়ান, ফিজিঅ'থেৰাপিষ্ট, পাম অপাৰেটৰ, ষ্টেন'গ্ৰাফাৰ, ষ্টাফ নাৰ্ছিং, ছুপাৰভাইজাৰ, এনেকৈ ধৰণে আপোনালোকৰ পদসমূহ আছে, যিবোৰ আপোনালোকে চাব পাৰে। বহুত দীঘল এখন নটিফিকেশ্যন হয়, যিটো মই এটা এটাকৈ কৈ গ'লেও শেষ নহ'ব। টেকনিকেল এছিষ্টেণ্ট, এটেণ্ডেঞ্চ, তেনেধৰণে পদসমূহ আছে। আপোনালোকে ইয়াত আনৰিজাৰ্ভৰ কাৰণে কেইটা ভেকেঞ্চি আছে, কোনটোৰ কাৰণে কি আছে, সেইখিনি জানিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে গুগলত ছাৰ্চ কৰিব, অকণো স্পেচ নিদিয়াকৈ। তেতিয়া আপোনালোকে প্ৰথম আমাৰ ৱেবছাইটটোৱে পাব। তাত গৈ আপোনালোকে এইখিনি আবেদন কৰি চাব পাৰে, বা গোটেই নটিফিকেশ্যনটো আবেদন লিংকো তাতে পাই যাব। আৰু ইয়াত আপোনালোকক কোনটো কেইটা ভেকেঞ্চি আছে গোটেইখিনি দিয়া আছে। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো গৈ চাব পাৰে। আৰু 18 পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব আবেদন কৰিব। OBC MOBC সকলে 43, ST SC 45 আৰু PWD কেণ্ডিডেটসকলে 50 বছৰ। গ্ৰেড 3 নন টেকনিকেলৰ যিকেইটা পদ আছে, একাউণ্ট একাউণ্টেণ্ট, এছিষ্টেণ্ট লেবৰেটৰিয়ান, কোডিং ক্লাৰ্ক, কম্পিউটাৰ অপাৰেটৰ, ডকুমেণ্টেলিষ্ট, ড্ৰাইভাৰ, হেল্থ এছিষ্টেণ্ট, হেল্থ এডুকেটৰ, LDA, কম্পিউটাৰ অপাৰেটৰ, ক্লাৰ্ক, DTP অপাৰেটৰ, লাইব্ৰেৰিয়ান এছিষ্টেণ্ট,
তকে আদি কৰি গোটেইখিনি পোষ্ট আছে ষ্টেন'গ্ৰাফাৰ ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ ৰেকৰ্ড কিপাৰ তেনেদৰে 320টা পদ আছে গ্ৰেড 3 আপোনালোকৰ নন টেকনিকেলত গ্ৰেড 4ত আপোনালোকৰ এনিমেল এটেণ্ডেণ্ট 6টা আছে এটেণ্ডেণ্টত 30টা আছে কুকৰ কাৰণে 12টা আছে ধুবি কাৰণে আপোনালোকৰ 36টা আছে ডিচিজন হেল এটেণ্ডেন্সৰ কাৰণে 12টা আছে ড্ৰাফটাৰীৰ কাৰণে 16টা আছে গ্ৰেড 4ৰ 12টা আছে আৰু লেবৰেটৰী এটেণ্ডেন্টৰ কাৰণে 36টা পিয়নৰ কাৰণে 24টা আৰু সুইপাৰ ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল আদি কৰি টোটেল গ্ৰেড 4ত আপোনালোকৰ 657টা ভেকেঞ্চি আছে যিকেইটাৰ বাবে আপোনালোকে আবেদন 29 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰৰ ভিতৰত আপোনালোকে কৰিব পাৰিব মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ ৱেবছাইটৰ লিংক দি দিছোঁ আপোনালোকে গৈ এবাৰ ভিজিট কৰি চাই ল'ব আৰু যিসকলে আমাৰ ভিডিঅ'টো ভাল পালে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতো জইন হৈ লওক আৰু যদি কিবা বুজি পোৱা নাই আপোনালোকে আমাক কমেণ্ট কৰি জনাওক আৰু আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব য'ত আপোনালোকে ভিজিট কৰিলে গোটেই নটিফিকেশ্যনটো পাই যাব কেনেদৰে আবেদন কৰিব লাগে কোনটো পোষ্টত কিমান আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান গোটেইখিনি ধন্যবাদ